নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ আহাৰ মাহৰ 19 দিন শুক্ৰবাৰ, ইংৰাজী 4 জুলাই। আজি সূৰ্যোদয় 4:39:50, সূৰ্য অস্ত 6:15। তিথি শুক্ল নৱমী তিথি আৰু নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ। আজি যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ তুলা ৰাশি বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ। দেৱাৰীগণ বাঘৰ অস্থি, বৰুণ যুগ, অষ্টোত্তৰী, বুধ আৰু বিংশোত্তৰী, মঙলৰ দশা থাকিব। আৰু আজি শুভকৰ্ম বিবাহৰ দিন, গতিকে আজি এটা অত্যন্ত শুভ দিন। আজিৰ দিনটোত আদ্য ঋতু হ'লে 15 দিনীয়া বৃশ্চিক যোগ পৰিছে, মতান্তৰে 3মহীয়া প্ৰতিহীনা যোগ পৰিছে। যিয়ে নহওক, এই যোগ পৰিলেও ইয়াক মতান্তৰে আমি শ্বৰ্ট কৰিব পাৰোঁ আৰু ইয়াৰ যি প্ৰতিবিধান, যিবিলাক অশুভ প্ৰভাৱ পৰিছে সেয়া নাইকিয়া কৰিব পাৰি। এইখিনিতে মই জনাওঁ যে প্ৰিয় দৰ্শক, শ্ৰদ্ধা হৈছে মানুহৰ হৃদয়ত গভীৰত জন্মা এক পবিত্ৰ তথা শক্তিশালী অনুভৱ। বিশ্বাস আৰু আস্থা দৃঢ় হ'লে, সন্দেহ ভাৱ নাথাকিলে শ্ৰদ্ধা উপজে। য'ত সন্দেহৰ জন্ম হয় তাত শ্ৰদ্ধাৰ বিনাশ হয়। কেৱল সাধু, সন্ন্যাসী, তপস্বী বা জ্ঞানী লোক হ'লেই যে পৰমাত্মাৰ জ্যোতি দৰ্শন কৰিব পাৰিব, এয়া কেতিয়াও নহয়। আমি আমাৰ জীৱনত লগ পোৱা এনে বহুতো মানুহ আছে যিসকলে জীৱনত এবাৰেই নহয় বহুবাৰ তেওঁলোকে পৰমাত্মাৰ স্বৰূপ দৰ্শন কৰিছে, তেওঁৰ উপলব্ধি অনুভৱ কৰিছে বা পৰমাত্মাৰ উপস্থিত তেওঁলোকে পাইছে, অনুভৱ কৰিবলৈ সক্ষম হৈছে। কিন্তু সময় অনুসৰি এই সৌভাগ্যক উপলব্ধি কৰিব পৰা নাই। বহুতেই এনেধৰণে ভাবিব পাৰে যে মইতো পৰমাত্মাৰ দৰ্শন পাবলৈ বিশেষ কোনো জপ, ধ্যান বা পূজা বা সাধনাও কৰা নাই, গতিকে মই কেনেকৈ পৰমাত্মাৰ দৰ্শন কৰিম বা জ্যোতি লাভ কৰিবলৈ সক্ষম হ'ম। কাৰণ আমাৰ মনত পৰমাত্মাৰ প্ৰতি যি শ্ৰদ্ধা আৰু অনুৰাগ আছে সেইখিনি আমাৰ ভিতৰত অনবৰত হৈয়ে থাকে। সেয়েহে ভক্তি, শ্ৰদ্ধা আৰু বিশ্বাস থাকিলে দুৰ্গম বাটকো সহজ কৰি তুলিব পাৰি। ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস থকা মানুহেই তেওঁৰ কৰোণা বা স্বৰূপ দৰ্শন কৰিবলৈ সক্ষম হয়। যিয়ে নহওক, এইবাৰ ৰাশিফল আৰম্ভ কৰিছোঁ। প্ৰথমতে মেষ ৰাশিৰ কথা কওঁ। আজি সমাজ সেৱামূলক কামত হাত দিব সফলতা লাভ কৰিব। আৰ্থিকত শুভফল পাব। দাম্পত্য জীৱনত জীৱনসংগীৰ অনুৰাগ লাভ হ'ব। আজিৰ বাবে শুভ ৰং আকাশী আৰু শুভ সংখ্যা 5 ব্যৱহাৰ কৰিব। এইবাৰ বৃষ ৰাশিৰ লেনদেনত সতৰ্ক হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকল ভাতৃৰ সৈতে বিৰোধী মনোভাৱ থাকিব। পুৱা গণেশ ভগৱানক হালধীয়া ফুল অৰ্পণ কৰিব আৰু গুৰু বৃহস্পতিৰ লাভ কৰিবলৈ আজি হালধীয়া ৰঙৰ পোচাক আজি ধাৰণ কৰিব। আজি শুভ সংখ্যা 1 ব্যৱহাৰ কৰিব। এইবাৰ মিথুন ৰাশি। এই ৰাশিৰ লোকসকলে নিজৰ তথা আনৰ প্ৰতি ক্ষমাশীল হ'ব। প্ৰেমিক প্ৰেমিকাসকলেও আজি পৰস্পৰক সহজভাৱে গ্ৰহণ কৰিব। দেৱী মাক, আজি যিকোনো দেৱী মাক ৰঙা ফুল অৰ্পণ কৰিব। বিদ্যাত শুভফল লাভ কৰিব। আজি শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 7 হ'ব। এইবাৰ কৰ্কট ৰাশি। শিৱ মন্দিৰত কেশৰ দক্ষিণাৰে সৈতে দান কৰিব। কৰ্ম বাধা আঁতৰ হ'ব। স্বাস্থ্যৰ যত্ন ল'ব, লগতে প্ৰতিবেশীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব। বিদ্যাৰ্থীসকলে ওম ব্ৰিং বৃহস্পতিয়ে নমঃ মন্ত্ৰ জপ কৰিব। আজিৰ শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ সিংহ ৰাশি। এই ৰাশিৰ লোকসকলে আজি শুভাকাংক্ষীৰ সুসম্পৰ্ক লাভ কৰিব। বাদ্যযন্ত্ৰৰ শিল্পীসকলে সুনাম পাব। বিদ্যাৰ্থীৰ বিদ্যাৰ প্ৰতি অনুৰাগ বাঢ়িব। আজি শুভ ৰং কফি আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি। আজি ভ্ৰমণত শুভফল লাভ কৰিব। কন্যা ৰাশিৰ লোকসকলে যান বাহনৰ আজি চলনাত সতৰ্কতাৰ প্ৰয়োজন আছে, সেয়েহে সতৰ্ক থাকিব। বিদ্যাৰ্থীসকলে শুভফল লাভ কৰিবলৈ নীলা ফুল আজি পানীত বিসৰ্জন কৰিব। আপোনাৰ বিদ্যাত অধিক শুভফল লাভ কৰিব আৰু মনৰ চঞ্চলতা আঁতৰ হ'ব। আজি শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ তুলা ৰাশি। এই ৰাশিৰ জাতক জাতিকাই কোনোবা বিশিষ্ট ব্যক্তিৰ দ্বাৰা উপকৃত হ'ব পাৰিব। সন্তানৰ সাফল্য তথা বিদ্যাজনিত কৰ্মত যশ প্ৰাপ্তি হ'ব। প্ৰেম প্ৰীতি আৰু দাম্পত্য জীৱন সুখৰ হ'ব। আজিৰ শুভ ৰং বগা,
শুভ সংখ্যা 2 হ'ব। এইবাৰ বৃশ্চিক ৰাশি কোনোবা বিশিষ্ট বন্ধুৰ দ্বাৰা আজি অনুপ্ৰাণিত হ'ব। পেটৰ বিষ অথবা মূত্ৰাশয়ৰ পীড়াই কষ্ট দিব পাৰে। আৰ্থিক আৰু কৰ্মত উন্নতি হ'ব। ধৰ্মত মতি আৰু গুৰুজনৰ প্ৰতি ভক্তি ৰাখিব। আজি ৰূপালী ৰং আৰু শুভ সংখ্যাত 3 ব্যৱহাৰ কৰিব। এইবাৰ ধনুৰাশি খং ৰাগ আৰু এলাহ বৰ্জন কৰিব। লগতে গুৰুজনৰ আশীৰ্বাদ লৈ কামত মনোযোগ দিব। বন্ধু বান্ধৱ তথা সহকৰ্মীৰ সুপৰামৰ্শই আনন্দ দিব। আজি শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি দেৱী প্ৰাৰ্থনাৰে দিনটোৰ শুভাৰম্ভ কৰিব। ই কৰ্ম বাধা আঁতৰ কৰাত সহায় কৰিব। ইতিবাচক চিন্তা আৰু ইচ্ছা শক্তি প্ৰয়োগ কৰিব। সফলতা পাব। আজি শুভ ৰং গুলপীয়া। শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ কুম্ভ ৰাশি প্ৰভাৱশালী ক্ষমতা আপোনাৰ আছে, যি আত্মীয় বৰ্গৰ মাজত আপোনাক অগ্ৰাধিকাৰ দিব। ধৰ্মৰ প্ৰতি মন আকৃষ্ট হ'ব। আত্মবিশ্বাস আৰু ইতিবাচক মনোবৃত্তিৰ দ্বাৰা কৰ্মত সুফল লাভ কৰিব। আজি শুভ্ৰ বৰ্ণ আৰু হাত প্ৰয়োগ কৰিব। এইবাৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। মীন ৰাশিৰ লোকসকলে যিবিলাক গীত শিল্পী বা কবি তথা অভিনয় শিল্পীসকলৰ দ্বৈত মনোভাৱৰ দ্বাৰা আজি কৰ্মবাধা পাব পাৰে। গুৰু ব্যক্তিৰ উপদেশ মানি চলিব। শুভ ফল লাভ হ'ব। আজিৰ শুভ ৰং নীলাবৰণ আৰু শুভ সংখ্যা 2 হ'ব। শেষত সকলোৰে কুশল মংগল কামনা কৰিলোঁ আৰু এইখিনিতে জনাওঁ যে আজি আপোনালোকৰ ৰাশিফল এইখিনিতে শেষ হ'ল। আৰু যদি কোনোবাই মোক লগ কৰিব বিচাৰিছে তেনেহ'লে এই নম্বৰটোত যোগাযোগ কৰিব। নম্বৰটো হৈছে 9864295755। ধন্যবাদ।